নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ এক বিশেষ বাতৰি আজিৰ পৰা ঢকুৱাখানা ঐতিহ্যমণ্ডিত ফাট বিহু পুৱা 9 বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ ফাট বিহুৰ বিভিন্ন কাৰ্যসূচী চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি আজিৰ পৰা 12 মেলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখানাৰ চাৰিকৰীয়া নৈপাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মহগুলি চাপৰিত অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাট বিহু পুৱা 9 বজাত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ফাট বিহুৰ কাৰ্যসূচী ইয়াৰ পিছতে স্মৃতি তৰ্পণ বিহু দলসমূহক আদৰণি মঞ্চ মুকলি টকা বিহু আৰু চেমনিয়াৰ হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় কাইলৈ পুৱা কপৌ ফুল আৰু গছপুলি ৰোপণৰ পিছতেই শিপিনীসকলৰ মাজত গামোচাৰ প্ৰতিযোগিতা আয়োজিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে 10:30 ফাট বিহুক লৈ প্ৰথমবাৰৰ বাবে নিৰ্মিত এখনি তথ্যচিত্ৰ মুকলি কৰিব ঢকুৱাখানাৰ অতিৰিক্ত জিলা আয়ুক্ত কাৰ্তিক কলিতাই মহগুলি চাপৰি ফাট বিহুতলিত আজিৰে পৰা তিনিদিনীয়াকৈ ঢকুৱাখানা সকলো জাতি জনগোষ্ঠীৰ সক্ৰিয় লোকোৎসৱ ফাট বিহু ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় কাৰ্যসূচী সামৰণি পৰিছে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আজি শুভাৰম্ভ কৰিছে আৰু দ্বিতীয় স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন হৈছে ইয়াৰ পাছতেই আজি আমাৰ বিহু দলসমূহলৈ আদৰণি মঞ্চ মুকলি অনুষ্ঠান আছে চেমনীয়া টকা বিহু হুঁচৰি প্ৰতিযোগিতা আছে আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা আছে গতিকে আজি এই বনমিল যি ফাট বিহু এই বনমিল যাত্ৰা তিনিদিনীয়া বনমিল যাত্ৰা শুভাৰম্ভতি ঘটিছে গতিকে অসমবাসী ৰাইজক আহ্বান জনাওঁ যে যি জাতি জনগোষ্ঠীৰ এখন মহামিলনৰ যিখন ক্ষেত্ৰ ফাট বিহুতলী ইয়াৰ যি অময়া সুদা ইয়াত উপস্থিত নহ'লে আপোনালোকে বুজিব নোৱাৰিব গতিকে আহ্বান জনাওঁ অসমবাসী ৰাইজ সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজ আপোনালোকে জাতীয় সাজপাৰ পিন্ধি সমগ্ৰ ৰাইজ ওলাই আহক আৰু ইয়াতে এই যি মানুহ আৰু প্ৰকৃতি একাকাৰ হৈ যোৱা যি অনুপম দৃশ্য এই দৃশ্য উপভোগ কৰক আৰু যি বিৰামবিহীন বিহু ডেকা গাভৰু বিভিন্ন জাতি জনগোষ্ঠী ডেকা গাভৰু বুঢ়া বুঢ়ী বৃদ্ধ বনিতা যি বিৰামবিহীন যি বিহু এই বিহু উপভোগ কৰি আপুনি নিজকে ধন্য কৰক উল্লেখযোগ্য যে এই ফাট বিহু সমিতিয়ে মূল তোৰণৰ সমীপত ফাট বিহু প্ৰেমী লোকে কাপোৰ সলাবৰ বাবে সুকীয়া কোঠাৰ ব্যৱস্থা কৰাৰ লগতে এখন জাতীয় সাজপাৰৰ বিপণীৰো ব্যৱস্থা কৰিছে প্ৰায় ৩৫ লাখ টকাৰ বাজেটেৰে আয়োজন এইবাৰ ফাট বিহুত 2 লক্ষাধিক অতিথিক সেৱা শুশ্ৰূষা কৰিবলৈ সাজু হৈছে আয়োজক সমিতিৰ লগতে ঢকুৱাখানাবাসী ৰাইজ অসমৰ বিহু সংস্কৃতিৰ এক স্বকীয়তা ৰক্ষা কৰি অতীজৰে পৰা চলি অহা ঢকুৱাখানাৰ ফাট বিহু হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ৰ এক লোক উৎসৱ চলিত বৰ্ষৰ ফাট বিহুত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন শৈলীৰ বিহুৰ প্ৰতিযোগিতা আয়োজনৰ লগতে এইবাৰ ফাট বিহু সমিতিয়ে জাতীয় সাজপাৰৰ বিপণী ফাট বিহুৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে ফাট বিহুত অংশগ্ৰহণৰ বাবে এতিয়া সাজু হৈছে ঢকুৱাখানাৰ বিভিন্ন গাঁৱৰ ডেকা গাভৰু পূৰ্ণবয়স্ক পুৰুষ মহিলা চেমনীয়াসকল ঢকুৱাখানাৰ পৰা জিতু কোচৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।